আমাৰ কৰণীয় কি বৰ্জনীয় কি নিন্দাবাদ বৰ্জনীয় একনিষ্ঠতাটো কৰণীয় আজিকালি চাবচোন নিন্দাবাদটো বেছিকে চলে নিন্দাবাদে ভক্তিক অৱনমিত কৰে এই অপযশ মোৰ মৃত্যুতকৈ শ্ৰেষ্ঠ সেইকাৰণে মই মৃত্যুৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই কিন্তু এই মৃত্যুক কেনেকৈ মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিব পাৰোঁ তাৰহে চিন্তা পৰীক্ষিতৰ মনৰ মাজত ক্ৰিয়া কৰিবলৈ ধৰিলে এইদৰে থাকোঁতে তাত উপস্থিত হ'ল বশিষ্ঠ পৰাশৰ ব্যাসদেৱ বিশ্বামিতকে আদি কৰি সমগ্ৰ ঋষিমুনিসকল আহিছে এইকাৰণে আহিছে পৰীক্ষিতৰ মৃত্যুক মুক্তিলৈ পৰ্যবেক্ষিত কৰিব পাৰে কিন্তু কাৰো ওচৰত সমাধানৰ সূত্ৰ নাই কাৰো ওচৰত সমাধানৰ সূত্ৰ নাই আৰু এইদৰে থাকোঁতে তেতিয়া অৱধূত বেশেৰে এজন যুৱক আহিছে কৃষ্ণ বৰ্ণ কেঁকুৰা চুলি প্ৰলম্বিত বাহু ঠিক বিৱৰণটো ভাগৱতত মহাপুৰুষ শ্ৰীকৃষ্ণৰ দৰে দিছে এজন অৱধূত পূৰ্ণ দিগম্বৰ নহয় কৌপিনধাৰী দিগম্বৰ বেশধাৰী এজন যুৱক আহিছে আৰু সেই যুৱকজনৰ পিছে পিছে অসংখ্য সৰু সৰু ল'ৰা ছোৱালী শিকিনদালি কৰি আহি আছে আৰু আহিয়ে যেতিয়া পৰীক্ষিতৰ আশ্ৰমৰ ওচৰ পালেহি সকলো ঋষিমুনি তেতিয়া থিয় হৈ অভিবাদন জনাইছে আৰু পৰীক্ষিতক কৈছে যে তোমাৰ সাক্ষাৎ মুক্তি আহি তোমাৰ সন্মুখত থিয় হৈছে আৰু সেইজনে হ'ল শুকদেৱ যেতিয়া শুকদেৱ আহিলে শুকদেৱক দেখাৰ লগে লগে দণ্ডৱতে প্ৰণাম কৰি পৰীক্ষিতে কৈছে যে আজি মই ৰাজকাৰেঙত থকা হ'লে আপোনাৰ যথোবত পাদ্যৰ ঘৰে আপোনাক ষোড়শোপচাৰে পূজন কৰি মই যথোবতভাৱে আপোনাৰ সন্মান নিবেদন কৰিব পাৰিলেন কিন্তু আজি মই দিনহীন বেশী কিন্তু মোৰ নিৰ্মল চিত্তে মোৰ সমগ্ৰ সত্তা আপোনাৰ শ্ৰীচৰণত অৰ্পণ কৰিছোঁ মোৰ মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবলৈ আপুনি আহি এই স্থানত উপবিষ্ট হৈছে মোক মাত্ৰ দুটা প্ৰশ্ন সমাধান দিয়ক সৰ্বক্ষণত জীৱৰ কৰণীয় কি আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত শ্ৰীমদ ভাগৱত পুৰাণত পৰীক্ষিতৰ মাত্ৰ দুটা প্ৰশ্ন আছে সৰ্বক্ষণত জীৱৰ কৰণীয় কি আৰু আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত যেতিয়া পৰীক্ষিতৰ এই প্ৰশ্নটো শুনিলে তেতিয়া শুকদেৱে কৈছে যে তুমি অতি শ্ৰেষ্ঠতম প্ৰশ্নটো কৰিছা পৰীক্ষিতে কৰিব লাগিছিল কি যে মোৰ 7 দিনৰ ভিতৰত মৃত্যু নিশ্চিত গতিকে এই মৃত্যুৰ পৰা মই কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ কিন্তু তুমি সেই প্ৰশ্ন নকৰি তুমি প্ৰশ্ন কৰিলা সৰ্বক্ষণত জীৱৰ কৰণীয় কি আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত সেই প্ৰশ্নৰ উত্তৰ দিবৰ বাবে 7 দিন 7 ৰাতি পৰীক্ষিতৰ লগত শুকদেৱে কটালে আৰু সেই 7 দিন 7 ৰাতি যি ভাগৱত ব্যাখ্যা অনুষ্ঠান হৈছিল শুকদেৱে কৈছিল সেই ভাগৱত শুনি আছিল উগ্ৰসভা ঋষিৰ পুত্ৰ সুতে উগ্ৰসভা ঋষিৰ পুত্ৰ সুতে শুনি আছিল সেই ভাগৱতখন আৰু যেতিয়া পৰীক্ষিতৰ মুক্তিৰ পিছত এই উগ্ৰসভা ঋষিৰ পুত্ৰ সুত যেতিয়া নৈমিষা অৰণ্যলৈ গৈছিল তাত 28,000 ঋষি আছিল তাতে সৌনককে প্ৰমুখ্য কৰি 28,000 ঋষিয়ে তাত সত্ৰ পাতি আছিল আৰু যেতিয়া শুকদেৱ সোমাই গৈছিল শুকদেৱক তেওঁলোকে আচাৰ্য মানি গুৰু মানি এই পৰীক্ষিত আৰু শুকদেৱৰ দ্বাৰা ব্যক্ত হোৱা ভাগৱতৰ কথা শুনিবলৈ বিচাৰিছিল আৰু তেতিয়া সৌনক আদি ঋষিসকলে 6টা প্ৰশ্ন কৰিছিল শ্ৰীমদ ভাগৱত পুৰাণত পৰীক্ষিতৰ 2টা প্ৰশ্ন আছে
আৰু সৌনকাদি ঋষিয়ে সুতক 6টা প্ৰশ্ন সুধিছিল। কথাটো নতুন প্ৰজন্মৰ বাবে খেলি মেলি লাগিব, মই নতুন প্ৰজন্মক বুজাহে কৈছোঁ। আদিতে 4টা শ্লোকত ব্ৰহ্মাদেৱক পৰম ব্ৰহ্মই দিছিল। ব্ৰহ্মাদেৱৰ পুতেক হ'ল বশিষ্ঠ, বশিষ্ঠৰ পুতেক হ'ল শক্তি, শক্তিৰ পুতেক হ'ল পৰাশৰ, পৰাশৰ পুতেক হ'ল বেদব্যাস, বেদব্যাসৰ পুতেক হ'ল শুকদেৱ। এটা বংশক্ৰমত আহিছে। ব্ৰহ্মাৰ পৰা নাৰদে পাইছে, নাৰদক ক'লে যে তুমি ইয়াক বিপুলীকৃত কৰা, আৰু বিপুলীকৃত কৰিব মানে বিস্তৃত ৰূপত সৰলীকৃত কৰি মানে জনসাধাৰণৰ উপযোগী কৰি তাৰমানে চতুশ্লোকী ভাগৱতক তুমি বৰ্ণনা কৰোৱা। আৰু সেই দায়িত্ব সৌম্যপাস আশ্ৰমত নাৰদে প্ৰদান কৰিলে ব্যাসদেৱক। ব্যাসদেৱে 18,000 শ্লোকৰ মাজত সেই ভাগৱতখন প্ৰণয়ন কৰিলে। সেই ভাগৱতখন আমি যিখন ভাগৱত পঢ়িছোঁ, আমি ব্যাসদেৱে আচাৰ্য ৰূপে প্ৰণয়ন কৰা 18,000 শ্লোকৰ ভাগৱতে পঢ়িছোঁ হয়, কিন্তু ই এক নাটকীয় কথন শৈলীত আছে। যেতিয়া কোনোবাই নতুনকৈ ভাগৱতত পঢ়িব, 2টা কথা শুনিব, সুত সুক, দুজনৰ নাম পাব। তালিবা হৈ সুক হ'ল, এজন হ'ল ব্যাসদেৱৰ ল'ৰা, দন্তীয়া সৰস্বতীকে সু, দন্তীয়া ত হ'লে সেইজন হ'ল উগ্ৰশ্ৰৱা ঋষিৰ পুত্ৰে। ব্যাসৰ পুত্ৰই কৈছিল পৰীক্ষিতক, শুনি আছিল শুকদেৱে উগ্ৰশ্ৰৱা ঋষিৰ পুতেকে, আৰু উগ্ৰশ্ৰৱা ঋষিৰ পুতেক সুতৰ মুখে দিছিল সৌনকাদি 28,000 ঋষি। এতিয়া আমি যিখন ভাগৱত পঢ়িছোঁ, সুত সৌনক সংবাদ 3য় কথন শৈলীত আছে। সুত সৌনক সংবাদ হিচাপে আমি 3য় হেৰি কৈছোঁ। যেতিয়া 28,000 ঋষিৰ মাজত সোমাইছিলগৈ, সোমাওঁতে তেতিয়া সৌনকাদি ঋষিয়ে শুকদেৱক প্ৰশ্ন কৰিছিল। তাত 6টা প্ৰশ্ন কৰিছিল। প্ৰথম প্ৰশ্নটো কৰিছিল তত্ত্বতত্ৰাসঞ্জায়ত অস্মান ভৱতা যদ বিনিশ্চিতং পুংসামেকমনন্ত শ্ৰেয়স্তং তু মহিৰ্ষু। হে আয়ুষ্মান, সৰ্বশাস্ত্ৰ পুৰাণ গুৰুবৃন্দৰ উপদেশৰ মধ্যত কলিযুগৰ জীৱৰ পৰম কল্যাণ পদায়ক মাৰ্গ কি বুলি ভাবে? কলিৰ জীৱৰ মুক্তিৰ পথ প্ৰশস্ত কৰা একমাত্ৰ উপায় কি? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্নটো কৈছে শাস্ত্ৰ অনেক, সকলো শাস্ত্ৰ পঢ়ি জীৱনটোক পৰিচালিত কৰিব পৰাকৈ মানুহৰ আয়ুস কম, গতিকে সকলো শাস্ত্ৰৰ মূলভূত বিষয়বস্তু কি? তৃতীয় প্ৰশ্নটো কৈছে বেদৰ অজন্মা অনামী ভগৱানে কিয় নাম ললে আৰু কিয় জন্ম ললে? আমি সততে কওঁ 24 অৱতাৰ 10 অৱতাৰ। অৱতাৰ শব্দটো উচ্চবাচক নহয়, নিম্নবাচক। অৱতৰতি ইতি অৱতাৰ। হেলিকপ্টাৰ এখন গৈ আছিলে, সি নামি আহিলে, সি কক্ষস্থলৰ পৰা গুচি আহিলে, তললৈ আহিলে। এতিয়া ভগৱান তললৈ আহিবলৈ বিচাৰে জানো? নিবিচাৰে, পৰম ধামতে থাকি সন্তোষিত। সেইকাৰণে কৈছে বেদৰ অনামী, ভগৱানৰ নাম নাই। ভগৱান এটা সন্মিলিত শক্তি। আমি ভগৱান ভগৱান যে কৈ থাকো, ভগ ঐশ্য অস্তি ইতি ভগৱান। ভগভাগ যাৰ আছে তাক তেখেতক ভগৱান বুলি কোৱা হয়। ঐশ্বৰ্যৈশ্য সমগ্ৰৈশ্য বীৰ্যৈশ্য যশস্বীয়শ্চ জ্ঞান বৈৰাগ্য চন্দাংশ ইতি ভগ উচ্যতে। সমগ্ৰ ঐশ্বৰ্য, সমগ্ৰ বীৰ্য, সমগ্ৰ শ্ৰী অৰ্থাৎ সৌন্দৰ্য, সমগ্ৰ ঐশ্বৰ্য, সমগ্ৰ বীৰ্য, সমগ্ৰ শ্ৰী, সমগ্ৰ যশ, সমগ্ৰ জ্ঞান, সমগ্ৰ বৈৰাগ্য, যিজনৰ মাজত একত্ৰিত হৈ আছে সেইজন ভগৱান। ভগৱান আকাৰ নহয়, ভগৱান এটা সত্তা। এই বেদৰ অনামী অজন্মা ভগৱানে কিয় নাম ললে আৰু কিয় জন্ম ললে? এইটো হ'ল তৃতীয় প্ৰশ্ন। জন্ম যদিও ললে, তাৰ মাজত অৱতাৰ যদিও গঠন কৰিলে, তাৰ মাজত মুখ্যতম অৱতাৰ কি? চতুৰ্থ প্ৰশ্ন।
পঞ্চম প্ৰশ্নটো হ'ল আমাৰ বাবে একমাত্ৰ কৰণীয় কি আৰু একমাত্ৰ বৰ্জনীয় কি? এইটো হ'ল পঞ্চম প্ৰশ্ন। ষষ্ঠ প্ৰশ্নটো হ'ল মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱে যেতিয়া স্বধামলৈ গতি কৰিলে তেতিয়া ধৰ্মই কাক আশ্ৰয় কৰিলে? সৌনকাদি ঋষি এই 6টা প্ৰশ্নই আছে। সৰ্বক্ষণত জীৱৰ কৰণীয় কি? আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত? সহজ উত্তৰ, সৰ্বসমৰ্থবান ভগৱানৰ শৰণান্তিকত নিজক সমৰ্পণ কৰাটোৱে জীৱৰ একমাত্ৰ কৰণীয়। 2 নম্বৰ প্ৰশ্নত ক'লে আমাৰ কৰণীয় কি বৰ্জনীয় কি? নিন্দাবাদ বৰ্জনীয়, একনিষ্ঠতাটো কৰণীয়। আজিকালি চাবচোন নিন্দাবাদটো বেছিকে চলে। নিন্দাবাদে ভক্তিক অৱনমিত কৰে। সনাতন পৰম্পৰাত 4টা শাখা, শৈৱ, শাক্ত, গাণপত্য, বৈষ্ণৱ। কোনোবা শৈৱ পৰম্পৰাত আছে যাৰ মূল উপাস্য দেৱতা শিৱ। কোনোবা গাণপত্য পৰম্পৰাত আছে, অসমত গাণপত্য নাই কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত আছে। বম্বে চম্বেত গণপতিৰ উৎসৱ 5 দিনীয়াকৈ পতা হয়। কোনোবাই গণেশক মূল উপাস্য দেৱতা হিচাপে গ্ৰহণ কৰিছে, তেওঁলোক গাণপত্য। কোনোবাই শক্তিৰ উপাসনা কৰে, তেখেতসকল শাক্ত। আৰু কোনোবাই বৈষ্ণৱ বিষ্ণুক উপাসনা কৰে, তেখেতলোক হ'ল বৈষ্ণৱ। শৈৱ, শাক্ত, গাণপত্য, বৈষ্ণৱ, এই 4টা শাখাক লৈ সনাতন ধৰ্ম পৰম্পৰা। এটাই যদি অন্যটোক নিন্দা কৰোঁ, এই নিন্দাই আমাৰ ভক্তিৰ খৰস্ৰোতাক খণ্ডিত কৰিব, লঘু কৰিব। এক পৰম সত্তাই সকলোৰ মাজত বিৰাজিত হৈ আছে, এই বুলি ভাবি সেই পৰম সত্তাৰ চৰণত নিজক সমৰ্পণ কৰাটো একমাত্ৰ কৰণীয়। গণেশ ভগৱান নহয়, শিৱ ভগৱান নহয়, এই নিন্দাবাদটো বৰ্জনীয়। কিয়নো কাৰ্যকৰণৰ বাবে একেই সকলোকে সৃষ্টি কৰিছে। এতিয়া পবিত্ৰ শাওণ মাহ, এই মাহটো বিশেষভাৱে শৈৱ পৰম্পৰাৰ ব্যক্তিসকলে উদযাপন কৰে। শৈৱ বুলি নহয়, অন্যান্য সম্প্ৰদায়ৰ মানুহে উদযাপন কৰে, কিন্তু যিটো উদযাপিত হৈছে সি ভক্তিৰ পৰিপন্থী। শাওণ মাহৰ বিশেষ তাৎপৰ্য আছে। ইয়াৰ আগে আগে শয়ন একাদশী আছিল। মহাপ্ৰভু শয়নত গুচি গ'ল, পৰম ব্ৰহ্ম শ্ৰী বিষ্ণু শয়নত গ'ল। ৰাসৰ আগে আগে উত্থান একাদশী আছে। উত্থান একাদশীত উঠি পেলাই ৰাস ক্ৰিয়া কৰিব, ৰাসৰ আগৰ একাদশী। এই মুহূৰ্তত বিষ্ণু শয়ন অৱস্থাত আছে। শয়ন, তাৰপিছত পাৰ্শ্ব পৰিৱৰ্তন কৰিব, তাৰপিছত উত্থান একাদশীত উঠি পেলাই ৰাস কৰিব। বাৰু, শাওণৰ পূৰ্বে শয়ন একাদশী আছে। শয়ন একাদশীৰ পৰৱৰ্তী পৰ্যায়ত প্ৰভুৰ দিব্যলীলা সম্পাদন কৰিবৰ বাবে জাগ্ৰত ৰূপত থাকে সদায় শিৱ। শাওণৰ যিটো শুক্লা একাদশী, এই শুক্লা একাদশীত প্ৰভু শ্ৰী বিষ্ণুৱে বিষ পান কৰাৰ পিছত শিৱৰ কণ্ঠৰ বিষ লাঘৱ কৰিছিল। শুক্লপক্ষৰ একাদশীত শাওণৰ। আৰু এই পবিত্ৰ শাওণ মাহত সতীয়ে দক্ষ যজ্ঞত স্বশৰীৰ পৰিত্যাগ কৰাৰ পিছত যেতিয়া হিমালয় কন্যা ৰূপে পুনৰবাৰ পাৰ্বতী ৰূপে জন্মগ্ৰহণ কৰিছিল, সেই পাৰ্বতীয়ে এই শাওণ মাহতে শিৱৰ ব্ৰত কৰিছিল। শিৱক সন্তুষ্ট কৰি দেৱকাৰ্য সাধনৰ বাবে সংসাৰ ধৰ্ম পালন কৰিছিল। এই মাহৰ পবিত্ৰতাৰ লগত সম্পৰ্কিত আছে। কিন্তু এতিয়া বলবমৰ নামত যিখিনি হৈছে, তাত বৰকে ভক্তিৰ প্ৰাধান্যটো দেখা নাযায়। অন্তৰ্মুখী চেতনা আৰু বহিমুখী চেতনা, এই দুটাৰ মাজত পাৰ্থক্য আছে। আজি ইয়াত বহি আছো, মই কিমান দূৰ ভালকে ক'ব গৈছো পিছৰ কথা, কিন্তু আপোনালোকক সহৃদয়তাৰে শুনি আছে। এইকাৰণে শুনি আছে, এটা অন্তৰ্মুখী মন লৈ আছে। আপোনালোকে কিবা এটা জানিবলৈ আগ্ৰহ কৰিছে বা কিবা এটা শুনিবলৈ ইচ্ছা কৰিছে, এইটো অন্তৰ্মুখী চেতনা। কিন্তু মই কৈ থাকিলে যদি ইয়াত সকলোৱে কথা পাতি থাকে, সকলোৱে যদি ইজনে ইজনক কথা কৈ থাকে,
তাৰ পৰা কোনো উপকৃত নহয়। সাম্প্ৰতিক সময়ত বলবমৰ নামত মোৰ কাৰো প্ৰতি বিদ্বেষ নাই। মোৰ শৈৱশাক্ত গাণপত্য বৈষ্ণৱ বুলি কাৰো মাজত মোৰ প্ৰভেদ ভাৱ নাই। সকলো এক পৰম ব্ৰহ্মৰ সৃষ্টি আৰু আমি সকলোৱে এক পৰম ব্ৰহ্মৰকে আমি আৰাধনা কৰোঁ। কোনোবাই নামটো বেলেগ দিছোঁ, আমি কৈছোঁ সৰ্বভূতে সনাতনী, সকলো ভূতৰ মাজত থকাজন সনাতন। কোনোবাই কৈছে সৰ্বভূতে সনাতন, আমি সনাতন বুলি কৈছোঁ, কোনোবাই সনাতনী বুলি কৈছে। পাৰ্থক্য লিংগবাচক, পুংলিংগ স্ত্ৰীলিংগ, তাতকৈ অন্য কোনো পাৰ্থক্য নাই। কিন্তু বলবমৰ নামত যিখিনি কৰা হৈছে, এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি সি ভক্তিৰ খৰস্ৰোতাটো কমাই দিছে। শিৱক এইকাৰণে এই মাহত শিৱলিংগত পানী ঢালিলে শিৱ সন্তুষ্ট হয়, কিয়নো গৰল পান কৰাৰ পিছত শিৱৰ কণ্ঠ শুষ্ক হৈ আছিল। সেইকাৰণে শাওণ মাহত প্ৰভুৰ শিৰত জল দান কৰিলে পূৰ্ণ ফল হয়, এইটো শাস্ত্ৰীয় বিধান। আৰু অন্য হাতে যদি চাওঁ, ভাগৱত কথাৰ লগত শিৱ পাৰ্বতীৰ এটা গভীৰ সম্পৰ্ক আছে। যে শিৱ পাৰ্বতীৰ ভাগৱতত বৰ্ণিত হৈ আছে। ভাগৱত কোনে কোনে কৈছিল, এই ক্ষেত্ৰতো বৰ্ণিত হৈ থাকোঁতে শিৱ আৰু পাৰ্বতীৰ মাজত ভাগৱত চৰ্চা হৈছিল। অমৰ কথা বুলি কয়, যিটো হৈছিল অমৰনাথত। প্ৰথম সদাশিৱই পাৰ্বতীক এই অমৰ কথা কৈছিল। শ্ৰীমদ ভাগৱত ধৰ্মৰ কথা প্ৰথম পাৰ্বতীক প্ৰদান কৰিছিল প্ৰভু সদাশিৱই। যি কি নহওক, এই সনাতন ধৰ্ম পৰম্পৰা এই চাৰিটা সম্প্ৰদায়ৰ মাজত একতাটো তেতিয়া থাকিব যেতিয়া আমি শৰীৰক বাদ দি অন্তস্থিত সত্তাটোৰ সৈতে একাত্ম হ'ম। আমি কাৰোবাক কালী বুলি কৈছোঁ, কাৰোবাক দুৰ্গা বুলি কৈছোঁ, কাৰোবাক গণেশ বুলি কৈছোঁ, কাৰোবাক কৃষ্ণ বুলি কৈছোঁ, কাৰোবাক বিষ্ণু বুলি কৈছোঁ। কিন্তু এই সকলোকে চৈতন্য কৰি ৰখা মূলভূত সত্তা এক আৰু অদ্বিতীয়, তাৰ মাজত কোনো পাৰ্থক্য নাই। কিন্তু এই এক সত্তাই কাৰ্যকৰণৰ বাবে বিভিন্ন ৰূপত প্ৰতিভাত হৈছে। সেইকাৰণে আমি যদি এজনক নিন্দা কৰোঁ, পৰোক্ষভাৱে মূলজনক নিন্দা কৰাই হ'ব। কাৰণে নিন্দাবাদ আমাৰ বাবে বৰ্জনীয়, একনিষ্ঠতাটো কৰণীয়। ২ নম্বৰ প্ৰশ্ন, যে নিন্দাবাদ সকলো কথাত বৰ্জনীয়, একনিষ্ঠতাটো আমাৰ বাবে কৰণীয়। ৩ নম্বৰ, বেদৰ অজন্মা অনামী ভগৱানে কিয় নাম ল'লে, কিয় জন্ম ল'লে? আমি গীতাত পাইছোঁ, পৰিত্ৰাণায় সাধুনাম বিনাশয় সদুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভ্ৰমামি যুগে যুগে। গীতাত প্ৰভুৱে নিজেই কৈছে যে যেতিয়াই পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ হ'ব, তেতিয়াই সাধুসকলৰ পৰিত্ৰাণ আৰু দুষ্টক বিনাশৰ বাবে আমি জন্ম গ্ৰহণ কৰিম। শ্ৰীমদ ভাগৱত পুৰাণৰ ৯ম স্কন্ধৰ শেষত এটা শ্লোক আছে, যদা যদেহ ধৰ্মস্য ক্ষয়ো বৃদ্ধিছ পাপমাং তদাতো ভগৱানীছ আত্মনং সৃজতে হৰি। যদা যদেহ ধৰ্মস্য ক্ষয়, যেতিয়াই যেতিয়াই ধৰ্মৰ ক্ষয় হ'ব, বৃদ্ধিছ পাপমান, পাপাত্মাসকলৰ বৃদ্ধি হ'ব, পাপন্মাসকল শক্তিশালী হৈ দিব। তদাতো ভগৱানীছং আত্মনং সৃজতে হৰি, আৰু তেতিয়াই ভগৱানে এই ধৰা ধৰ্মত অৱতীৰ্ণ হয়। উদ্দেশ্য এটা, লীলাৰ যোগেদি। এতিয়া পৰীক্ষিতে প্ৰশ্ন কৰিছে ৯ম স্কন্ধত, যে তেওঁ যেতিয়া সৰ্বসমৰ্থমান, তেওঁ অৱতাৰ ল'বলগীয়া কি কথাটো আছে? কৈছে ন ঐশ্বতে জন্ম, তেতিয়া হেৰিয়ে কৈছে, কি কয়, শুকদেৱে কৈছে, ন ঐশ্বতে জন্মতে হেতু কৰ্মণো বা মহীপতে আত্মমায়াং বিনেশস্য পৰৈশ্য দস্তুৰাত্মন। এই পৰীক্ষিত ভগৱান হ'ল যথাৰ্থতে সৰ্বসাক্ষী, সকলোৰে মাজত তেওঁ আছেই, আকৌনো বেলেগে কিয় আহিব লাগে? তেওঁ সকলোৰে মাজত থাকিলেও অসংগ আত্মা, তেওঁ কাৰো লগত সংগ নকৰে। আমাৰ এই দেহটোত 3টা বস্তু আছে, দেহ, জীৱ, আত্মা। এই পঞ্চভূতৰে গঢ়িত এইটো হ'ল দেহ। ইয়াক যিটো শক্তিয়ে চলাই কৰি ফুৰিছে সি হ'ল জীৱ। আৰু এটা বস্তু নিলিপ্তভাৱে অসংগ ৰূপত আছে,
তেওঁক কোৱা হয় আত্মা। দেহ, জীৱ, আত্মা এই তিনিটা বস্তুৰ সংমিশ্ৰণত আমাৰ এই শৰীৰটো গঠিত। দেহে কৰে, জীৱই দেহে কৰা কৰ্মৰ ফলশ্ৰুতিটো লয়। মই বাছেকে চাছে ভমি মেলি এইটো পালোহি, মোৰ শৰীৰটোৱে আনিলে, অনাৰ পিছত জীৱই কয় মই আহিলোঁ। তাৰপিছত মই যিখিনি কৰিলোঁ এইখিনিৰ মাজত ই অহংকাৰ সৰ্বস্বতাই জীৱই মই কৰিলোঁ এই ভাৱ কৰি আত্মাৰ স্থিতিটোক উজ্জ কৰি পেলায়। আৰু সেইকাৰণে এই জীৱটো আকৌ কৰ্মফলত বন্ধন হয়। ইয়াকো অহংকাৰ সৰ্বস্বতাৰ বাবে পৰজন্মতি বেলেগ কিবা এটা জন্ম ল'বগৈ। কিন্তু নিৰ্লিপ্ত অসংগতভাৱে যিটো থাকে সি হ'ল আত্মা। সি সকলোখিনি বস্তু চাই আছে জীৱই কি কি কৰি আছে। জীৱই কৰা কোনো কৰ্মৰ বাবে সি ভোগ নকৰে, জীৱই খোৱা কোনো বস্তুৰ যোগেদি সি সমৃদ্ধ নহয়, সি মাত্ৰ কেৱল চাই থাকে আৰু চাই থাকি পৰম ব্ৰহ্মক সমগ্ৰ বাতৰিটো দি থাকে। আৰু তাৰপিছত মোৰ পৰৱৰ্তী জন্মটো ইয়াৰ যোগেদি সাধিত হ'ব, এই আত্মাৰ যোগেদি। সেইকাৰণে কৈছে হে পৰীক্ষিত, ভগৱান সৰ্বসাক্ষী, সকলোতে সাক্ষী ৰূপে আছে, জড় চৈতন্য সকলো মাজতে আছে। তেওঁ কেনেকুৱা অসংগ আত্মা, তেওঁ কাৰো লগত সংগ কৰিব, নিজে যেতিয়া পৰিপূৰ্ণ তেওঁক সংগ কৰিবলগীয়া আছে। যাৰ বাবে আত্মাস্বৰূপী মায়াবিলাসীৰ বাহিৰে তেওঁৰ জন্ম কৰ্মৰ অন্য কোনো কাৰণ নাই। কেৱল মায়াবিলাসৰ বাহিৰে তেওঁ অৱতাৰ গ্ৰহণ কৰা বা জন্ম গ্ৰহণ কৰা বা দুষ্টক দমন কৰা এই সকলোখিনি কাৰ্য কোনো অৰ্থহীন। তথাপিতো তেওঁ কৰি আছে বাৰম্বাৰ 24 অৱতাৰ লৈ। কিয় কৰিছে? এইকাৰণে কৰিছে যাতে তেওঁৰ লীলা আৰু লীলা মাধুৰ্যক শ্ৰৱণ কীৰ্তন আৰু দৰ্শন কৰি সাধুসকলে পৰম ভক্তিৰ ৰসত আপ্লুত হ'ব পাৰে। মই যে অলপ দেৰি আগত কৈছোঁ ব্ৰহ্মৰ কথা পাতিলে কোনো নাথাকে, কিন্তু কৃষ্ণৰ কথা পাতিলে ইয়াত ৰৈ থাকিব। কি কাৰণে ক'ব? কৃষ্ণৰ লীলা আছে, লীলা মাধুৰ্যৰ এটা সন্মোহনী শক্তি আছে, যি শক্তিয়ে আমাক তেওঁৰ কাষলৈ টানি নি থাকে, নিৰন্তৰ আকৰ্ষণ কৰি থাকে। সেই শক্তিটো লীলাৰ মাজত অভিভূত হৈ আছে। নহ'লে কংসক মাৰিবলৈ প্ৰভু আহিবলগীয়া কথা নাই, কোনোবা পাৰ্ষদ এজনক পঠিয়াই দিলেহেঁতেন, কংসৰ কামটো ইয়াতে কৰি থৈ গ'লহেঁতেন। কৈছে সেই অজন্মা অনামী ভগৱানে এইকাৰণেই নাম ল'লে জীৱৰ পৰিত্ৰাণৰ বাবে ভক্তসকলৰ অনুৰিত জীৱন যাত্ৰাক ভক্তিয়ে সমৃদ্ধ কৰি দিব পৰা লীলা মাধুৰ্যৰে সন্মোহিত কৰিবৰ বাবেই বেদৰ অনামী অজন্মা ভগৱানে নাম ল'লে। আৰু নাম ল'লে, জন্ম ল'লে যদিও আমি যদিও কওঁ যত জীৱ তত শিৱ, জীৱ মাত্ৰেই শিৱ। ইয়াত যিমানখিনি পৃথিৱীত যিমান জীৱ জন্তু আছে সকলোৰ মাজতে এক পৰম ব্ৰহ্মই বিৰাজিত হৈছে। গতিকে প্ৰত্যেকেই ভগৱান, তাত কাৰো দ্বিমত নাই। দ্বিমত এইকাৰণে থাকিব নালাগে, সকলোৰে মাজত পৰম ব্ৰহ্ম আছে। গতিকে এই আসনখন আছে বাবেহে এই স্থানটো আমাৰ সেৱাৰ যোগ্য। ভগৱান আসনতহে আছে, কিন্তু এইফালে যিমান মানুহ গৈছে চাইকেলেদি বা খোজকাঢ়ি দি গৈছে প্ৰত্যেকে নমস্কাৰ এটা কৰি গৈছে। এই মূলভূত সত্তাটোক ধৰি থকাৰ বাবে এই দেহটো ভগৱান সদৃশ হৈছে। গতিকে মই যদি মূলভূত বস্তুটোক ধৰি আছো, এই কথাটো ভাবি যদি মই মোৰ এই শৰীৰটোক পবিত্ৰভাৱে সংযতভাৱে যদি ৰাখিব জানো, মোৰ এই শৰীৰটোকো কোনোবাই নমস্কাৰ কৰিব। যিসকলে জানিব পাৰিছে তেখেত ভগৱত তুল্য, তাত কাৰো দ্বিমত নাই। কিন্তু যদিও সকলোৱে আমি ভগৱানৰ অংশ, তথাপিতো কৈছে যে শাস্ত্ৰসন্মত যি 24জন 24 ভাগ অৱতাৰৰ কথা কৈছে, সেই 24 ভাগ অৱতাৰহে মুখ্যতঃ ভগৱান ৰূপে স্বীকৃত। তাৰে ভিতৰে 10 ভাগ বিশেষভাৱে স্বীকৃত, মৎস্যকুৰ্ম নৰসিংহ বৰা আদি কৰি 10 ভাগ। ভগৱানৰ অজন্মা অনামী ভগৱানে জন্ম ল'লে, আৰু জন্ম ল'লে যদিও তেখেতৰ মুখ্য অৱতাৰ কিমান? 24। আৰু তাৰ দ্বিতীয় প্ৰশ্নটো কৈছে, ষষ্ঠ প্ৰশ্নটো কৈছে ব্ৰূহি যোগেশ্বৰে কৃষ্ণত ব্ৰহ্মণ্য ধৰ্ম ব্ৰহ্মণিনাং স্বাং কাষ্ট মধুনৌ পেতং ধৰ্ম কং শৰণংগত। 6 নম্বৰ প্ৰশ্নটো হৈছে ধৰ্মৰক্ষক ব্ৰাহ্মণ উপাসক যোগেশ্বৰ শ্ৰীকৃষ্ণদেৱে স্বধামলৈ গতি কৰাৰ পিছত ধৰ্মই ক'ত আশ্ৰয় গ্ৰহণ কৰিলে? শৌনকাদি ঋষি এইটোৱে 6 নম্বৰ প্ৰশ্ন।
ধৰ্মই ক'ত আশ্ৰয় গ্ৰহণ কৰিলে এইটো প্ৰথম শ্লোকটোত স্পষ্টভাৱে দিছে সত্যং পৰম ধীমহি সত্য যুগত ধৰ্মৰ 4টা পাত ত্ৰেতা যুগত 3টা পাত দাপৰত 2টা পাত কলিত মাত্ৰ 1টা পাত হেয়াই হ'ল সত্যই পৰম ধৰ্ম যদি জীৱনত আমি সত্যাচৰী এটা জীৱন যদি আমি গঢ় দিব পাৰোঁ সত্য সংকল্পিত যদি এটা জীৱনেৰে আমি ধাবিত হ'ব পাৰোঁ তেতিয়াহ'লে আমি অনুষ্ঠেয় কোনো ধৰ্মীয় অনুষ্ঠান নকৰিলেও আমাৰ পৰম গতি সাধিত হ'ব এইটো ভাগৱতৰ সৰ্ববৃহৎ ধৰ্ম সেইকাৰণে সত্যাচৰী হ'বলৈ কচৰত কৰিব লাগে এই 6টা প্ৰশ্নৰ উত্তৰৰ ওপৰতে সমগ্ৰ 18,000 শ্লোকৰ মাজত বৰ্ণিত শ্ৰীমদ ভাগৱত পুৰাণখন অনুৰতীয় হৈ আছে এতিয়া আমি ইয়াত 2টা কথা পালোঁ ভাগৱতত পৰীক্ষিতৰ 2টা প্ৰশ্ন আছে সৌনকাদি ঋষিৰ 6টা প্ৰশ্ন আছে এই 6টা প্ৰশ্নৰ উত্তৰতে সমগ্ৰ শ্ৰীমদ ভাগৱত পুৰাণ আৰু শ্ৰীমদ ভাগৱত দৰ্শন আছে কিন্তু ইয়াক পুৰাণ শ্ৰেষ্ঠ বা পুৰাণ সূৰ্য বুলি কিয় কোৱা হয় প্ৰথম কথাটো লৈতো যিসকলে প্ৰথম মংগল স্তোত্ৰকেইটা অনুধাৱন কৰিছে তাৰ মাজত প্ৰতিটো কথাই তন্নকৈ কৈছে সনাতন ধৰ্ম পৰম্পৰাত শ্ৰীমদ ভাগৱত পুৰাণৰ মাজত 4টা বস্তু একত্ৰিত হৈ আছে ই হ'ল গ্ৰন্থৰ সাৰ ভগৱানৰ স্বৰূপ জীৱনৰ ব্যৱহাৰ গৃহস্থী সংসাৰৰ 7টা সূত্ৰ শ্ৰীমদ ভাগৱত পুৰাণৰ মাজত একত্ৰিত হৈ আছে ইয়াত 9ম স্কন্ধত ৰামায়ণ পাব একাদশ স্কন্ধত শ্ৰীকৃষ্ণ অৰ্জুন গীতাৰ সাৰমৰ্ম পাব আৰম্ভণিতে মহাভাৰতৰ কথা পাব আৰু সমগ্ৰ গ্ৰন্থখন শ্ৰীমদ ভাগৱত পুৰাণ হিচাপে ভাস্বৰিত হৈছে ই হ'ল গ্ৰন্থৰ সাৰ ৰামায়ণে আমাক বৰ্তি থকাৰ শিক্ষা দিয়ে ক্ষমা কৰিব ৰামায়ণে আমাক জীৱন ধাৰণৰ শিক্ষা দিয়ে আমি সামগ্ৰিক জীৱনক কেনেধৰণে কটাব লাগে কেনেধৰণৰ জীৱনশৈলীৰে আমি অগ্ৰসৰ হ'লে আমাৰ জীৱন আমাৰ ঘৰ সংসাৰ আমাৰ সমাজ মধুৰৰ পৰা মধুৰতম হয় এই শিক্ষা ৰামায়ণে